বন্ধুসকল আৰু মই ৰাতিপুৱা আজি চৌকাতে বাহিৰতে আৰু জুইশাল বাহিৰতে বহি লৈছোঁ আৰু বৰ ধুনীয়া। এইটো হৈছে বৰা চাউলৰ জলপান। কেৰাহীত ভাজিছোঁ অলপ তেল দি, আৰু মানে আমাৰ আজি গেছ শেষ হৈ গ'ল সেইকাৰণে বাহিৰতে জুইশাল, এইফালে একে লদা লদি একেবাৰে চপৰা চপৰি মাটি কাৰ মাজতে চৌকাটো আছে, সেইকাৰণে ইয়াতে বনাইছোঁ ৰাতিপুৱা জলপানখিনি। আৰু দুটাকৈ চিলিণ্ডাৰ, এটাতো গেছ নাই। ৰাতিপুৱা এনেকৈ বনাইছোঁ, ভাল লাগে এনেকৈ কেৰাহীত। মই মানে এনেই ভাতৰ নিচিনা বনোৱাতকৈ এনেকৈ অলপ তেল দি ভাজিলে বেছি ভাল লাগে, সেইকাৰণে এনেকৈ ৰাতিপুৱা আজি এনেকৈ জলপান হ'ব। আৰু খাবলৈ বহিছোঁ। যোৱাকালি মানে ভণ্টি আহিছিলে, আমাৰ মাজু ভণ্টি, আৰু ইয়াত একেবাৰে দৈ ফুল কৰি লৈছে। এতিয়াও দৈ আছে, বৰা চাউলৰ জলপান, যিহেতু চৌকাত ধুনীয়াকৈ বনাইছোঁ, চৌকাৰ বহুত ভাল লাগে। আৰু এইফালে চবকে প্লেটত দিছোঁ, কিন্তু মই এইফালে গামলাতহে লৈছোঁ দেই, বেছিকৈ লৈছোঁ। গামলাত ধুনীয়াকৈ খাম। আৰু ৰাতিপুৱা আজি এনেকৈ বৰা চাউলৰ জলপানে, মিঠৈ নাছিলে, যিহেতু চেনিকে লৈ লৈছোঁ মিঠৈৰ সলনি। আৰু ৰাতিপুৱা আজি আমাৰ এয়াই জলপান হ'ব। কঠীয়াতলিৰ দৈ কেনেকুৱা লাগে বা খাই, বৰ ধুনীয়া দৈ।